নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 25 এপ্ৰিল 2025 অসমীয়াৰ 11 বহাগ শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:36 আৰু সূৰ্যাস্ত সময় 5:41। আজি হৈছে দ্বাদশী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ বৈবাহিক জীৱন আনন্দময় হ'ব। আপুনি আপোনাৰ ঘৰৰ সজ্জাৰ বাবে টকা খৰচ কৰিব পাৰে। ব্যৱসায়ত বিপুল মুনাফা পোৱাৰ সম্ভাৱনা আছে। পূৰ্বপুৰুষৰ ব্যৱসায় কৰাসকলৰ আয় বাঢ়িব। আদালতৰ গোচৰত সিদ্ধান্ত আপোনাৰ পক্ষত আহিব পাৰে। বৃষ ৰাশি। আপোনাৰ নেতিবাচক দিশবোৰ বুজি লওক আৰু সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ পৰিয়ালৰ লোকে আপোনাক অপমান কৰিব পাৰে। জীৱনসংগীৰ অনুভৱক সন্মান কৰা উচিত। অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থাকক। বহিৰাজ্যত বাস কৰা লোকসকলে ধনৰ অভাৱৰ সন্মুখীন হ'ব পাৰে। মিথুন ৰাশি। ব্যৱসায়িক ভ্ৰমণৰ দ্বাৰা আপুনি লাভৱান হ'ব। খুচুৰা ব্যৱসায়ত উত্থান ঘটিব। নিজৰ সামৰ্থ্য অনুযায়ী কাম কৰি আত্মসন্তুষ্টি অনুভৱ কৰিব। আপোনাৰ জীৱনসংগীৰ সৈতে হোৱা মতানৈক্যৰ সমাধান হ'ব। আপোনাৰ কাম সুস্থিৰ হৈ থাকিব। কৰ্কট ৰাশি। চাকৰি সলনি কৰাৰ সুযোগ পাব পাৰে। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব। গুপ্ত বিজ্ঞানৰ প্ৰতি আপুনি আকৰ্ষিত হ'ব। আপুনি হয়তো পৰিয়ালৰ সৈতে বজাৰ কৰিবলৈ যাব পাৰে। খং নিয়ন্ত্ৰণ কৰক। ক্ষুদ্ৰ ক্ষুদ্ৰ কথাৰ প্ৰতি দ্ৰুত প্ৰতিক্ৰিয়াই আপোনাৰ ভাৱমূৰ্তিৰ ক্ষতি কৰিব পাৰে। সিংহ ৰাশি। আজি কিছু প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। ইয়াৰ বাবে আপোনাৰ মনটো বিচলিত হ'ব পাৰে। পৰিৱৰ্তিত বতৰৰ বাবে স্বাস্থ্যৰ যত্ন লওক। নিজৰ ইচ্ছা আনৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিব। কন্যা ৰাশি। আপোনাৰ সন্মান আৰু সুনাম বাঢ়িব। পৰিচালনাৰ পেছাদাৰীসকলৰ যথেষ্ট সুবিধা হ'ব। পৰিয়ালৰ লগত জড়িত আপোনাৰ মানসিক চাপ নাইকিয়া হৈ যাব। শিক্ষাৰ্থীসকলে শিক্ষাৰ বাবে ডাঙৰ সুযোগ লাভ কৰিব। আপোনাৰ ঘৰৰ সজ্জাৰ প্ৰতি আপুনি বহুত গুৰুত্ব দিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব। তুলা ৰাশি। জীৱনসংগীৰ সৈতে আলোচনা কৰিলে বহুতো সমস্যাৰ সমাধান হ'ব। অপ্ৰয়োজনীয় বস্তুক গুৰুত্ব দিয়াৰ পৰা পৰিহাৰ কৰক। আপোনাৰ কাম সুস্থিৰ হৈ থাকিব। দৈনিক মজুৰি আদায় কৰা সকলৰ আয় বৃদ্ধি হোৱা দেখা যাব। আপোনাৰ শত্ৰুৱে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হওক। আপোনাৰ অসাৱধানতাই হয়তো ডাঙৰ বিপদৰ আমন্ত্ৰণ জনাইছে। কৰ্মৰত পেছাদাৰীসকলৰ ওপৰত কৰ্মৰ চাপ বৃদ্ধি পাব পাৰে। কিন্তু সন্ধিয়াটো আপুনি মনোৰঞ্জনত কটাব। ধনু ৰাশি। নতুন কাৰ্য পৰিকল্পনা কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওক। কৰ্মক্ষেত্ৰত দায়িত্বৰ চাপ বাঢ়িব পাৰে। ৰক্তচাপ ৰোগীয়ে মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগে। বিৰোধীয়ে আপোনাৰ ভাৱমূৰ্তিক কলংকিত কৰিবলৈ চেষ্টা কৰিব। বেয়া সংগ এৰাই চলিব লাগে। মকৰ ৰাশি। ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে দিনটো উৎকৃষ্ট। আপুনি বহুতো কেৰিয়াৰ বিকল্প পাব পাৰে। আপোনাৰ জীৱনশৈলী অতি অনুশাসিত হ'ব। আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ সভাত পৰিকল্পনা কৰিব পাৰে। বিত্তৰ সৈতে জড়িত সমস্যাবোৰ সমাধান হ'ব। কুম্ভ ৰাশি। আপোনাৰ হেৰুৱা আত্মবিশ্বাস পুনৰ সজীৱ হৈ উঠিব। ভালদৰে বিবেচনা কৰি আনক আপোনাৰ পৰামৰ্শ দিয়ক। আপুনি হয়তো এলেহুৱা অনুভৱ কৰিব পাৰে। নতুন নতুন কৌশল শিকিবলৈ আপুনি আগ্ৰহ হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অসাৱধান হৈ পৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ সম্পদসমূহৰ অৰ্থপূৰ্ণ ব্যৱহাৰ কৰিলে আপুনি লাভৱান হ'ব। কিতাপ আৰু সাহিত্য পঢ়াটো আপুনি সময় দিব। শিশুসকলে নিজৰ কেৰিয়াৰক লৈ অলপ বিভ্ৰান্ত হ'ব পাৰে। আপুনি হয়তো আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে। দিনটোৰ আৰম্ভণিতে বহুত কাম হ'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।